ভেৰগাঁৱৰ খাগ্ৰাবাৰীত 12 কোটি টকীয়া আঁচনিৰ লাইখুটা স্থাপন ভিডিঅ'ৰ EM দাওবৈচা বড়োৰ ভডোফা ৰেইনব' ৰিভলিউচন মিছনৰ উদ্যোগত ইণ্টিগ্ৰেট ডেভেলপমেণ্ট প্ৰজেক্টৰ আঁচনিৰ শুভাৰম্ভণি ওদালগুৰিৰ খাগ্ৰাবাৰী বাথৌ আশ্ৰমত শুভাৰম্ভণি কৰা আঁচনিৰ জৰিয়তে জাতীয় সাজপাৰ ধৰ্মীয় সংস্কৃতি ৰক্ষা আৰু পৰ্যটকসকলক দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে EM দাওবৈচা বড়োৱে দক্ষিণ ভাৰতত ফুৰিবলৈ গ'লে তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰি ভিতৰলৈ প্ৰৱেশ কৰিবলগীয়া হয় তেনেদৰে আমাৰ ইয়াতো জাতীয় সাজপাৰ পৰিধান কৰি বাথৌ ধৰ্মীয় অনুভূতি ল'ব পৰাৰ লগতে এই আশ্ৰমখনত কোনোবাই ফুৰিবলৈ আহিলে থলুৱা সাজপাৰ থলুৱা খাদ্য থলুৱা বাদ্যযন্ত্ৰ আদি চোৱাৰ উপৰিও ক্ৰয় কৰিব পৰাৰ সম্পূৰ্ণ ব্যৱস্থা তথা সুবিধা কৰা হ'ব বুলি উল্লেখ কৰে খাগ্ৰাবাৰী আঞ্চলিক বাথৌ আশ্ৰমৰ প্ৰাৰ্থনা গৃহত অনুষ্ঠিত মুকলি মত বিনিময় অনুষ্ঠানত খাগ্ৰাবাৰী অঞ্চলৰ ৪৫খনতকৈ অধিক ৰাজগাঁৱৰ প্ৰায় সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে বাথৌ আৰ্জেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা লাইখুটা স্থাপন কাৰ্যসূচীৰ ফিতা কাটি শুভাৰম্ভণি কৰে EM দাওবৈচা বড়োৱে উক্ত অনুষ্ঠানত BTR OSD PK হাজৰিকা দেৱব্ৰত শৰ্মাৰ লগতে UPPLৰ কেন্দ্ৰীয় জিলা আৰু ব্লকৰ নেতা কৰ্মী সকলেও অংশগ্ৰহণ কৰে ভেৰগাঁৱৰ খাগ্ৰাবাৰীত BTR কাৰ্যবাহী সদস্য দাওবৈচা বড়োৰ এনে মহান প্ৰচেষ্টাক সকলো একেমুখে শলাগ লৈছে ওদালগুৰিৰ পৰা প্ৰেমৰাজ বড়োৰ ৰিপৰ্ট JNKD নিউজ ৩২ নং ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত আমাৰ খাগ্ৰাবাৰী আঞ্চলিক বাথৌ আশ্ৰম তথা এই বাথৌ মন্দিৰত আমি ৩২ নং BTC পৰিষদৰ যি আমাৰ ভেৰগাঁও সমষ্টি বা ভেৰগাঁও কনষ্টিটুৱেঞ্চি ইয়াত উন্নয়নমূলকৰ কাম আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমে আমি খাগ্ৰাবাৰী আঞ্চলিক যিটো বাথৌ আশ্ৰম আছে ইয়াত ৪২খন গাঁও আছে এই ৪২খন গাঁৱৰ ৰাইজে ইয়াত পূজা কৰে অৰ্থাৎ ইয়াত আহে এইটো আঞ্চলিক ভিত্তিত এইটো আমি প্ৰথমতে ডেকৰেট কৰিব বিচাৰিছোঁ ইয়াত যিখিনি আধৰুৱা হৈ থকা কাম এইবিলাক কমপ্লিশ্যন কৰিব আৰু সেইটো আমি এটা NGO আমি গঠন কৰি লৈছোঁ বডোফা ৰেইনব' ৰিভলিউচন মিছন বুলি ইয়াৰ অধীনত এইখিনি আমি কাম কৰিব বিচাৰিছোঁ আৰু খুব ভাল লাগিছে আজি আমি ইয়াত বাথৌ ধৰ্মৰ ৰীতি নীতিৰে আমি পূজা অৰ্চনা কৰা হ'ল আৰজ কৰা হ'ল তাৰ সমান্তৰালভাৱে আমাৰ সোমনাথ বাবাৰ মন্দিৰ আমাৰ জগন্নাথ মন্দিৰ যিটো পুৰীত আছে আৰু সোমনাথ মন্দিৰ আমাৰ ৰাজকোট অৰ্থাৎ এই গুজৰাটত আছে তাতো আমাৰ হৈ পেলাই তাতো ভূমি পূজন হৈছে আৰু ইয়াত আমি বাথৌ ধৰ্মৰ ৰীতি নীতিৰে আমি পূজাটো কৰিছোঁ এই পূজাইদি আমি আৰম্ভ কৰিছোঁ আৰু এই বডোফা ৰেইনব' ৰিভলিউচন মিছনৰ দ্বাৰা আমাৰ এই বাথৌ মন্দিৰ বুলি নহয় আমাৰ ভেৰগাঁও সমষ্টিত যিখিনি একেবাৰে নিম্নমানৰ ৰাস্তা আছে পুৰাণা বা নবনোৱা ৰাস্তা যিখিনি আছে সেইখিনি বনাবৰ কাৰণে আমি ২৫০ কিলোমিটাৰ আমি প্ৰজেক্ট ধৰিছোঁ এই ২৫০ কিলোমিটাৰ আমি ৩২ নং ভেৰগাঁও সমষ্টিৰ অধীনত থকা ৰাস্তাবিলাক আমি বনোৱাৰ কাৰণেও আজিৰ পৰা আমি ভূমি পূজন আৰম্ভ কৰিছোঁ আৰু তাৰ বাদেও আমাৰ এই বাথৌ মন্দিৰ নিৰ্মাণ কৰাটো অকল খাগ্ৰাবাৰী বুলি নহয় আমাৰ 3টা আঞ্চলিক বিশেষকৈ ভেৰগাঁও ডিমাকুছী তাতো আমাৰ এই প্ৰজেক্টটো যাব আৰু তাৰ বাদেও বিভিন্ন আমাৰ ধৰ্মৰ যিখিনি মন্দিৰবিলাক আছে এইখিনিও আমি বনোৱাৰ কাৰণে ইতিমধ্যে আমি হাতত লৈছোঁ জ্ঞাপন কৰিছোঁ আমাৰ এই খাগ্ৰাবাৰী বাথৌ আশ্ৰমলৈ আহি এই নিউজ সংগ্ৰহ কৰাৰ কাৰণে কাৰণ সেইটো হ'ল সমাজৰ এটা ভাল এটা স্থান বুলি আমি ভাবোঁ কাৰণ মানুহ এজনে যদি ভালকৈ জীয়াই থাকিব লাগিলে আমি ধৰ্মবিলাক আমি পালন কৰিব লাগিব ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাসটো থাকিব লাগিব তেতিয়াহে আমি এটা বন্ধনত থাকি পেলাই আমি সমাজখন ভাল পথেৰে আমি নিব পাৰোঁ বাকী কাম আমি ক'বলৈ নাযাওঁ কিন্তু আজি মই খুব সন্তুষ্ট হৈছোঁ আৰু ভালো লাগিছে কাৰণ এই খাগ্ৰাবাৰী আঞ্চলিক বাথৌ আশ্ৰমত যিটো নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা প্ৰায় 12 কোটিৰো মানে অধিক যি আঁচনি ইয়াত প্ৰজেক্ট ধৰা হৈছে মন্দিৰখন খুব সুন্দৰকৈ সজাই তোলাৰ কাৰণে আমাৰ BTRৰ EM তথা আমাৰ ভেৰগাঁৱৰ MCLA দাওবৈচা বড়ো ছাৰ ডাঙৰীয়াৰ নেতৃত্বত বা প্ৰচেষ্টাত আজি বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে গতিকে ইয়াত যথেষ্টখিনি সুন্দৰকৈ সজাই তোলাৰ কাৰণে যিটো আমাৰ চাৰিওফালে পুখুৰী থাকিব পানী আছে ইয়াত গেষ্ট হাউচ বনোৱাৰ কথা চিন্তা কৰিছে আৰু ইয়াত অডিটৰিয়াম থাকিব আৰু হেণ্ডলুমৰ কিছু ইয়াত থাকিব
বিভিন্ন প্ৰজেক্টক লৈ ফালে ইয়াত এটা আৰ্কিটেকচাৰে ডিজাইন বনোৱা হৈছে আৰু এই ডিজাইন মতে যেতিয়া নেকি সম্পূৰ্ণভাৱে কামটো হ'ব তেতিয়া এই আমাৰ মানে বাথৌ আশ্ৰমটো এটা বেলেগ এটা ভাল পৰিৱেশলৈ আহিব আৰু ইয়াত বিভিন্ন জাগাৰ পৰা ইয়াত সেৱা কৰিবলৈ আহিব চাবলৈ আহিব তেতিয়া লাহে লাহেকৈ আমাৰ এই জাগাৰ কথা বিভিন্ন ঠাইৰ মানুহখিনি গম পাব যে ইয়াত খাগ্ৰাবাৰী বুলি কোৱা যে এটা জাগা আছে খাগ্ৰাবাৰী জাগাত যে এটা সুন্দৰকৈ বাথৌ মন্দিৰ এটা আছে ইয়াত খুব সুন্দৰকৈ এটা পৰিৱেশ আছে গতিকে তাত সকলোৱে যাব লাগে চাব লাগে ল'ৰা ছোৱালীবিলাক আনিব পাৰিব ইয়াত আমাৰ বাথৌ ধৰ্মৰ সম্পৰ্কে জানিবলৈ পাৰিব গতিকে এটা ভাল এটা স্থান হ'বলৈ গৈ আছে ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ বিটিআৰৰ ইয়াম শ্ৰীযুত ডবলছা বড়ো ডাঙৰীয়া আৰু সেইটো কামটো সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাত আমাৰ সকলো ৰাইজৰ আৰু আমাৰ ইয়াৰ লগত সহযোগ বা জড়িত থকা যিখিনি আমাৰ সন্মানীয় ব্যক্তিসকল আছে তেওঁলোকৰ আমাক সহযোগ লাগিব আৰু ইতিমধ্যে আমাৰ ইএম ছাৰ ডাঙৰীয়া তেখেতে কোৱা মতে আৰু লগতে ইয়াৰ প্ৰজেক্টৰ কাৰণে যি চেণ্ট্ৰেল ফাণ্ডৰ পৰা তেওঁলোকে আনাৰ কাৰণে যি বা মানে ব্যৱস্থা লৈছিলে ইতিমধ্যে চেংচন হৈ এতিয়া মানে কেইদিনমান পিছত তাৰ অৰ্ডাৰটো ওলাব গতিকে তথাপি এতিয়া সময় আৰু টাইমটো চাই ফালে দিনটো চাই ফালে আজি এই খবৰ আৰম্ভ কৰা হৈছে তো আশা কৰিছোঁ কম সময়ৰ ভিতৰত এইটো ৰূপায়ণ হ'ব